হোটেলত সোমাইবলৈ ছোৱালীজনীৰ কাৰণে মিঠাই লৈ ঘৰলৈ মই ঘূৰি আহিম বুলি এনেকৈ কৈছিলোঁ। তাৰপিছত ৰাতিপুৱা একেলগতে ভাত পানী বনাই মেলি খাই বৈ মোক টিফিনো ভৰাই দিছে। তাৰপিছত মই কামলৈ গুচি গ'লোঁ। মোৰ পিছতে সি কাজিৰখোৱালৈ ওলাই গৈছিলে হস্পিটেললৈ যাওঁ বুলি। তেতিয়া মই কামত লাগি আছোঁ। তাৰপিছৰ পৰা মোবাইলটো লাহে লাহে ছুইচ অফ হৈ গ'ল। ছুইচ অফ হোৱাৰ পিছত মই সন্দেহ কৰিলোঁ যে ই মোবাইলটো কি কাৰণে ছুইচ অফ কৰিব আজি। ঘৰলৈ ঘূৰি কচোন মই তই খবৰটো ক, মই আমুকত আহিলোঁ দে মা বুলি কওঁ। তাই যোৱা 3 তাৰিখ কাজিৰখোৱা হস্পিটেল যাম বুলি কয় ঘৰৰ পৰা 9:30 বজাত ওলাই গৈছিলে। ওলাই গৈ কাজিৰখোৱাত হস্পিটেলত সোমাম বুলি কৈছিলে আৰু পাছপৰ্ট ফটো উলিয়াম বুলি কৈছিলে। তাৰপিছত হোটেলত সোমাইবলৈ ছোৱালীজনীৰ কাৰণে মিঠাই লৈ ঘৰলৈ মই ঘূৰি আহিম বুলি এনেকৈ কৈছিলোঁ। তাৰপিছত ৰাতিপুৱা একেলগতে ভাত পানী বনাই মেলি খাই বৈ মোক টিফিনো ভৰাই দিছে। তাৰপিছত মই কামলৈ গুচি গ'লোঁ। মোৰ পিছতে সি কাজিৰখোৱালৈ ওলাই গৈছিলে হস্পিটেললৈ যাওঁ বুলি। তাৰপিছত গৈ মেলি মই কামত পালোঁগৈ। কামৰ জেগাৰ পৰা মই খুব জোৰ 10টা 11টা বজাৰ আগে মই ফোন কৰিছোঁ। 2-3বাৰ মানে কেইবাবাৰো ফোন কৰিছোঁ। ফোন কৰোঁতে তাই ফোনটো ৰিচিভ কৰিছে প্ৰথম অৱস্থাত। ৰিচিভ কৰি কৈছে মই কৈছোঁ মই কৈছোঁ যে হেৰি তই কি কৰিব আছে সোনকালে কৰি ঘৰলৈ ঘূৰি যাবি। ছোৱালীজনী ঘৰত থৈ আহিছ, তই সোনকালে ঘূৰি যাবি। মই এতিয়া কামত আছোঁ বুলি মই কাম কৰি আছোঁ। মই বেছি দেৰি কথা পাতিবলৈ অকণমান দিগদাৰ হৈছে এতিয়া বোলো মই কামত বিজি আছোঁ বুলি। তেতিয়া মই কামত লাগি আছোঁ। তাৰপিছৰ পৰা মোবাইলটো লাহে লাহে ছুইচ অফ হৈ গ'ল। ছুইচ অফ হোৱাৰ পিছত মই সন্দেহ কৰিলোঁ যে ই মোবাইলটো কি কাৰণে ছুইচ অফ কৰিব আজি। সেই বুলি ভাবি মই কামৰ পৰা লাঞ্চৰ টাইম হৈ গ'ল, 1টা বাজি গ'ল। মই তেতিয়া লগে লগে ঘৰলৈ ঘূৰি আহিছোঁ। আহি মই ঘৰত কৈছোঁ যে এনেকুৱা কথা কি হ'ল কি নহ'ল। তাৰপিছত আকৌ কাজিৰখোৱাত গৈছোঁ। কাজিৰখোৱাত গৈ হোটেলত সোমাম বুলি কৈছিলে। তাত সুধিছোঁ হোটেলকেইখনত সুধিছোঁ। তাত কৈছে ইয়ালৈ অহা নাই বোলে। তাৰপিছত আকৌ য'ত ফটো উলিয়াম বুলি কৈছিলে তাত সুধিছোঁ, তাতো কৈছে মই ইয়ালৈ অহা নাই বোলে। তাৰপিছত হস্পিটেল গ'লোঁ। হস্পিটেলত মই চেক কৰিছোঁ যে হেৰি তেনেকৈ টিকেট কটা তাত মানে মই চেক কৰিছোঁ তাতো তাই টিকেট কটা নাই, তাত তাইৰ নাম নাই। তাৰপিছত মই ঘৰলৈ ঘূৰি আহিলোঁ। আপুনি থানাত এজাহাৰ দিছে? থানাত এজাহাৰ আমি গধূলি হোৱাৰ আগে আমি গৈ থানাত এজাহাৰ দিছোঁ। এজাহাৰ দিয়াৰ পিছত পুলিচে কৈছে আমি লোকেশ্যন চেক কৰিবৰ কাৰণে তাইৰ মোবাইলটো এতিয়া বৰ্তমান ছুইচ অফ হৈ আছে আৰু চেক কৰিবৰ কাৰণে আমি যদি মোবাইলটো খোলে বা নুখুলিলেও আমি লোকেশ্যন চাবৰ কাৰণে আমাৰ এক্সচেঞ্জ অফিচৰ পৰা বোলে হেৰি কল লিষ্টখন আহিব লাগিব। কল লিষ্টখন আহিলেহে আমি চেক কৰি আপোনালোকক কথাটো জনাব পাৰিম বুলি আমাক পুলিচে জনালে কথাটো। ল'ৰা-ছোৱালী কেইটা? ল'ৰা-ছোৱালী মোৰ এজনী ছোৱালী আছে। ছোৱালীজনী 2 বছৰ 4 মাহ হৈছে। আপুনি কি কাম কৰে? মই মাৰুতি চুজুকি ডিলাৰত কাম কৰোঁ। এতিয়া আপুনি সংবাদ মাধ্যমৰ জৰিয়তে আপোনাৰ সহধৰ্মিণী পত্নীক কি ক'ব বিচাৰিব? পত্নীক মই এইটোৱে ক'ব বিচাৰিম যে তাই যদি সঁচাকৈ শুদ্ধ অন্তৰে কাৰোবাক যদি ভাল লাগি যদি ঘৰৰ পৰা ওলাই গুচি গৈছে, কাৰোবাৰ লগত পলাই গৈছে, তেনেহ'লে মোৰ ক'বলগীয়া একো নাই। মই বেয়া নাপাওঁ। কেলৈ বেয়া নাপাওঁ, তাই যদি মোৰ লগত থাকিয়ে ভাল নাপালে তেনেহ'লে তাই আৰু কিবা বেলেগ সুখ বিচাৰি যাব গৈছে কিজানি। সেইটো কাৰণে তাই গৈছে, মই সেনেকৈ মই একো বেয়া নাপাওঁ। কিন্তু মোক সম্পূৰ্ণ কথাটো জনাব লাগে যে কি ক'ত গৈছে, কি হৈছে, ক'ত আছে। মোক খালি মই আছোঁ, ভালকৈ আছোঁ বুলি মোক কথাটো যেনেকৈ হ'লেও জনাই দিব লাগে। মই সেইটোৱে বিচাৰিছোঁ। আপুনি কাৰোবাৰ ওপৰত কিবা সন্দেহ আছে নেকি? মই তেনেকৈ কাৰোৰ ওপৰত সন্দেহ মোৰ নাই তেনেকৈ। আৰু মই তেনেকৈ আজিলৈকে মই কোনো কাৰোবাৰ লগত কথা পাতি থকা দেখা নাই, মেছেজ কৰি থকা দেখা নাই। সেইটো কাৰণে মই সন্দেহ কৰিব কাৰোৰ ওপৰত পৰা নাই। সেইটো কাৰণে মই প্ৰশাসনৰ ওচৰত গৈ ইমানখিনি কৰিবলগীয়া হৈছে। আপোনাৰ পত্নীয়ে এনেকুৱা মোবাইলত বিভিন্ন ধৰণৰ হেৰি বনায় নেকি? কেতিয়াবা দেখি পাওঁ। আমাৰ গাঁৱৰে আমাৰ ভাগিন আছে, কোনোবা ইহঁতি কয় বোলে মামীয়ে ৰীল বনাইছে ছাৰ, ধুনীয়া লাগিছে দেখিবলৈ বোলে। ৰীল বনাই কেতিয়াবা নবনোৱা নহয়, 1-2টা মই দেখি পাইছোঁ। তাৰপিছত তেনেকৈ মই বেলেগৰ লগত কথা পতা মেছেজ কৰা মই আজিলৈকে কোনো মুহূৰ্ত পোৱা নাই।
পূৰ্বতেও এনেকে আপোনাৰ পত্নীয়ে এনেকে ধৰণৰ ঘৰলৈ বা মাকৰ ঘৰলৈ বা অন্যান্য ঠাইলৈ গৈছে নেকি? মাকৰ ঘৰলৈ গৈছিলে, এতিয়া 15-20 দিনৰ আগত গৈছিলে, নখোৱা আছে বোলে। তেতিয়া মোক কৈছে, মোকতো তেনেকে মোক লগো ধৰা নাই যে যাওঁ নেকি বুলি, নিজে যাওঁ বুলি ক'লে। আমাৰ বায়ে আহি আছে বোলে, বায়ে মোক লৈ যাবহি বোলে। মই কৈছোঁ ঠিক আছে, মোৰ এতিয়া সময়ো কম হৈছে, মই কামত বিজি আছোঁ, কামো ছুটি ল'ব পৰা নাই পটকৈ। তেতিয়া যাম বুলি ক'লে মই বোলো যা তেনেহ'লে, আহিবি আকৌ ঘৰত থৈ যাবহি কবি বোলো, এনেকৈ কৈছিলোঁ মই। মাকৰ ঘৰ ক'ত আছে? মাকৰ ঘৰ পেঙেৰি, পপুলা জান বুলি কয়। আপুনি তাক খবৰ লৈছে নাই? তাত ইহঁতৰ দেউতাক লগত, দেউতাক ককায়েক, ইহঁতৰ লগত বায়েক, ইহঁতৰ লগত মই কথা সুধি আছোঁ মানে, ক'ৰবাত কিবা গম পাইছে নেকি বুলি। কি কৈছে এতিয়া? ইহঁতে কৈছে আমাৰ এইফালেতো তেনেকৈ কোনো নাই, অহা নাই, আমি আহিলেতো জনামেই কথাটো বোলে। মোৰ নাম শ্ৰী ৰতন দাস, পত্নীৰ নাম হৈছিলে নৱনীতা দাস। বয়স কিমান মান হ'ব পাৰে? মোৰ বয়স 34, আৰু পত্নীৰ বয়স হয় 22 বছৰ। সেইটো কাৰণে বা বহুত বেয়া লাগিছে। ছোৱালীজনী 2 বছৰীয়া ছোৱালীজনী এৰি থৈ গৈছে। তাই যিটোৱে থাকক, আমাক খবৰটো দিলে আমি ভাল পাওঁ, সেইটোৱে চিন্তা কৰিছোঁ আমি। তাই য'ত যাই ইচ্ছা কৰি গৈছে, তাই ইয়াত বেয়া পালে, আমি ইমান মৰমে থংটো, তাই বেয়া পালে, সেইটো কাৰণে য'ত ভালকৈ আছে তাই আমাক ক'ব লাগে, মই সেইটোৱে ভাবোঁ। আৰু বোৱাৰীগৰাকীক আপুনি ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান নজনায়? ঘৰলৈ ঘূৰি আহিবলৈ এনেকৈ ধৰণে ওলাই গৈছে, কেনেকৈ ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাব আপুনি কওকচোন? কালৈ গ'ল, কোনে লৈ গ'ল, হিচাপ পত্ৰ নাই। আমাৰ গাঁৱৰ বংশ পৰিয়াল ইমান ডাঙৰ আছে, এতিয়া ইমান ডাঙৰ বদনাম কৰিলে, আমাৰ বংশ পৰিয়ালে নিদিব আহিবলৈ। তাই এতিয়া মই বুলি ক'লে নহ'ব, এতিয়া বংশ পৰিয়ালে আমাক নিদিব। কালৈ গ'ল, ক'ত গ'ল, নোকোৱাকৈ যাব ক'লে, সেইটো কথা। আৰু এইবাৰ বহুত দুখ লাগিছে, ছোৱালীজনী এৰি থৈ গ'ল। ছোৱালীজনী লৈ যোৱাখিনি ভাল পাইছিলোঁ।